हेलो स्टूडेंट्स वेलकम बैक टू माय चैनल। आज मैं आलोचना करिम क्लास 7 एक्सारसाइज 2 एक नम्बर क्वेश्चन दुईटा। गति चुआ क्वेश्चन कि अनुपात उलिया। इतना तुम्हारे 6 पाई ना अनुपात दिया थकिले केनेके ओलाब लागे माने हल रेशिओ ओलाब लागे। इतना चुआ दुईटा संख्या दिया आछे एटा हल 800 टका और 1500 टका। तेनहले एक संख्यादुटक आमी केनेকৈ अनुपातत ओलाब पारिम भिडिओটো चाइ थाका। प्रथमটো काम हब जेनेके क्वेश्चनটো दिया आछे प्रथमते एकबार लिखि लोৱা 800 टका और 1500 टका। এতিয়া তোমালোকে জানা অনুপাত মানে কি ৰেশিও ৰেশিও চিনটো কেনেকুৱা আছে এনেকুৱা ইছটু হয় নাই ইয়াক কি বুলি কোৱা হয় ইছটু। গতিকে য'ত আমি দেখা পাম আৰু ত'ত আমি কি চিন ব্যৱহাৰ কৰিম ইছটু চিনটো ব্যৱহাৰ কৰিম। তাৰ আগতে চোৱা এটা বস্তু তোমালোকে মন কৰিবা এই সংখ্যা দুটা যে দিয়া আছে তাৰ পিছফালে চোৱা এটা এটা একক বহি আছে ইয়াতে টকা আছে ইয়াতে কি আছে টকা। যেতিয়া ইফালে এককবিলাক মিলি থাকিব দুইফালে তেতিয়া কি আমি ধুনীয়াকৈ ইছটু চিন বহাই তলৰ ওপৰে কাটাকাটি কৰি দিব পাৰিম। কিন্তু যেতিয়া ইয়াত এককবিলাক বেলেগ বেলেগ থাকিব সাপোজ ধৰি লোৱা ইয়াত আছে গ্ৰাম ইয়াত আছে কিলোগ্ৰাম তেনেহলে গ্ৰাম আৰু কিলোগ্ৰাম দুইটা বেলেগ তাৰ মানে কি ডাইৰেক্ট আমি ইছটু চিন বহাই কাটাকাটি কৰিব নোৱাৰিম। তাৰ আগতে কি কৰিব লাগিব দুইফালে এককবিলাক আমি মিলাই ল'ব লাগিব আৰু যেতিয়া মিলি মিলি থাকিব তেতিয়া কি ইছটু চিন বহাই ধুনীয়াকৈ কাটাকাটি কৰি দিম। তেনেহলে টকা আৰু টকা মিলি আছে 800 জায়গাত 800 লিখা আৰু জায়গাত আমি দিম ইছটু চিন কাৰণ অনুপাত ওলাব দিছে ইছটু চিন দিলো। এতিয়া কি আছে তাৰ পিছত 1500। এতিয়া প্ৰথমত থকা 800টো সদায় গুচি যাব ওপৰত আৰু পিছত থকাটো সদায় ক'ত যাব তলত। এতিয়া শূন্য দুটা কাটি দিয়া শূন্য দুটা কাটি দিয়া তেনেহলে কি থাকিল 8 আৰু 15 ইয়াক আৰু কাটাকাটি নাযায় তাৰ মানে অনুপাতটো লিখিলে কি হৈ যাব 18:15। এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত আছে 50 গ্ৰাম আৰু 1.5 কিলোগ্ৰাম তেনেহলে ইয়াক আমি কি কৰিম প্ৰথমটো কাম হ'ব ইছটু চিন দিলো। এতিয়া কিলোগ্ৰাম আছে ইয়াত গ্ৰাম আছে এতিয়া কিলোগ্ৰামক আমি গ্ৰামত লৈ যাম এতিয়া 1.5 লিখি দিয়া। এতিয়া কিলোগ্ৰামত তোমালোকে জানা কিমান কিলোগ্ৰামত গ্ৰাম হয় বা 1 কেজিত কিমান গ্ৰাম হয় তোমালোকে জানা 1 কেজিত কিমান গ্ৰাম হয় 1 কেজিত কিমান গ্ৰাম হয় 1000 গ্ৰাম। গতিকে 1000 পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ যাব এইটো গ্ৰামত গুচি যাব। এতিয়া ইয়াতে গ্ৰাম হ'ল ইয়াতে গ্ৰাম হ'ল এইখিনি পূৰণ হৈ আছে। এতিয়া তোমালোকে দশমিকৰ পূৰণ পাৰিছিলা যদি এক ঘৰ আগত দশমিক থাকে তাৰ পিছৰ পৰা কি এটা শূন্য আমি উঠাই দিব লাগে তেনেহলে এইটো চোৱা এটা শূন্য আমি মনে মনে উঠাই দিলো এইটো শূন্য গুচি গ'ল কি থাকিল 100 100 লগত 15 পূৰণ কৰিলে কিমান হৈ যাব 1500 15 গুণ 15 শূন্য দুটা বহাই দিয়া। এতিয়া চোৱা ধুনীয়াকৈ মিলি আছে। এতিয়া আমি কি কৰিম ওপৰত 50 তলত 1500 শূন্য শূন্য কাটি দিলো। এতিয়া 5ৰে 15 কেইবাৰ যাব